অসম অনুসূচিত জাতি চাৰ্টিফিকেটৰ বিষয়ত আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, ৰাইজক জনাব বিচাৰিছোঁ যে টিভি মিডিয়াত ইতিমধ্যে আমি দেখিছোঁ বিজয় মালাকৰ বিজেপিৰ MLA অবৈধভাৱে চাৰ্টিফিকেট লৈ আজি MLA হৈ বিজেপিত আছে। আৰু বিজেপিৰ এইটো জন্মলগ্নৰে কথা। বিজেপিয়ে এইটো বিচাৰে যে অনুসূচিত জাতি ধ্বংস হৈ যাওক, তেওঁলোকৰ অনা অনুসূচিত জাতিবিলাক আহি অকুপেশ্যন লওক। যেনেকৈ আপোনালোকে দেখিব আপোনাৰ তেওঁৰ বিজেপিৰ যেনে আৰু যিবিলাক তপন দাস, তেওঁ অৰিজিনেল হৈছে তপন ডেকা, কনভাৰ্টেড হৈছে AGPৰ পৰা। তেওঁ হয়তো ইলেকশ্যন পাৰ্টি হ'ব পাৰে, কিন্তু বিজেপিৰ লগত ৰিলেশ্যন আছে। আজি দেখিব স্বৰ্ণা মালাকাৰ, ভাইচ প্ৰেচিডেণ্ট বিজেপি, তেওঁলোকে ফৰ্জি চাৰ্টিফিকেট লৈ আজি যি বিজেপিত আছে, তেওঁলোকক সদায় আদৰণি জনায়। ইয়াৰ কাৰণ হৈছে এইটো যে হিমন্ত বিশ্ব চৰকাৰে অসমৰ যিটো অনুসূচিত জাতি আছে ধ্বংস কৰাৰ যিমান প্ৰক্ৰিয়া আছে পীযুষ হাজৰিকাক লৈ কৰি আছে। এইখিনিতে মই অসমৰ 8টা MLAক ধিক্কাৰ দিম যে তেওঁলোকে অনুসূচিত জাতিৰ বিষয়ে আজিলৈ সদনত মাত মাতা নাই আৰু জাতিটো সুৰক্ষাৰ কাৰণে কোনেও আগবাঢ়ি অহা নাই। লগে লগে মই কম যে ভাৰতৰ সংবিধানে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল অফ 1950 সেকশ্যন 20 কৈছে যে যিখিনি চিলকাছ বা চিলটাইপ আদিবাসী যিখিনি মানুহ জিঅ'ত আছে তেওঁলোকে চিলকাছ চাৰ্টিফিকেট দিব লাগে। আৰু সেই হিচাপতে ভাৰতৰ MHA গাইডলাইনেও কৈছে যে যিখিনি মানুহৰ নাম 1951 আৰু 61 সেন্সাছ ৰিপৰ্টত এভেইলেবল আছে, showing their caste, they should be treated as চিলকাছ or চিলটাইপ। আৰু এই গোটেই প্ৰক্ৰিয়াটো খতম কৰাৰ কাৰণে RSS বিজেপিয়ে অহৰহভাৱে লাগি আছে, হেডেড বাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এছিষ্টেড বাই পীযুষ হাজৰিকা। এই লৈ আমাৰ কেতিয়াবা পীযুষ হাজৰিকাৰ লগত মই নিজেও দুবাৰ মিটিং কৰিছোঁ। ইয়াৰ ফল এইটোৱে পাইছোঁ যে তেওঁলোকে ইয়াৰ ইলিগেল মানুহখিনিক লিগেলাইজ কৰাৰ কাৰণে এটা পৰ্টেল বনাইছে, আপলোড কৰিছে। এইটো হৈছে মিছন ভূমিপুত্ৰ। মিছন ভূমিপুত্ৰ হৈছে এনেকুৱা এটা পৰ্টেল যিটো পৰ্টেলৰ থ্ৰুদি অসমত অনা অনুসূচিত জাতিৰ মানুহে অনুসূচিত জাতি হৈ আছে আৰু যিখিনি বাপেকৰ চাৰ্টিফিকেট আছে অনুসূচিত জাতিৰ মানুহ তেওঁলোকক লিগেলাইজ কৰি আছে। অভাৰঅল এইটো কথা স্পষ্ট যে বিজেপি হৈছে শিডিউল কাষ্ট বিৰোধী। আৰু শিডিউল কাষ্টৰ মানুহখিনি যদি জীয়াই থাকিব লগা হয়, যদি শিডিউল কাষ্টৰ মানুহখিনি ৰিজাৰ্ভেশ্যন পাব লগা হয়, তেতিয়াহ'লে বিজেপিক যদি শেষ কৰিব নোৱাৰে, আউট কৰিব নোৱাৰে, ইলেক্টেড নকৰাকৈ থাকিব নোৱাৰে, তেতিয়াহ'লে কিন্তু অসমৰ শিডিউল কাষ্ট জাতি জীয়াই থাকিব নোৱাৰে। ইয়াৰ মাজেৰে মই অসমৰ সমগ্ৰ অনুসূচিত জাতিৰ মানুহক মই অনুৰোধ কৰিম যে বিজেপি আৰু RSS আৰু মনুবাদী যিহঁতৰ থিংকিং সেইটোৱে আমাৰ গোটেই সমাজখনক খতম কৰি আছে। আহক আমি চবে লগ লাগি বিজেপিক আমি ইয়াৰ পাহত কৰি দিওঁ আৰু আমি মোদী ডাঙৰীয়াৰ আজি আগমনক আমি এইটোৱে মেছেজ দিওঁ যে অসমৰ অনুসূচিত জাতিৰ সকলোৱে মিলি আমি বিজেপিক প্ৰতিহত কৰিম, নহ'লে আমি জীয়াই থকাৰ মনত